বা গাঁৱত থাকি কি ভাল লাগে। ইমান গৰমতো ইমান ধুনীয়া বতাহ মাৰি আছে গছৰ তলত। হাও চলি কথা ধুন খেলা খেলবা অহা কথা আছিলে, ইটাক লগিনো বা কিয় অহা নাই। দাদাটো বা ক'ত মৰছি, ইটাক লগিনো দেখা দেখিয়ে নাই। মোক হলে ফুৰবা চুৰবা নিনি আকবা যায় মোৰে আধা লাগিবা। অ ধুনু আমি আহিলো ৰঙা কিবা কি খেলবি তুহুন আমি লুকচেনি খেলাং বল, লুকচেনি খেলবি না আকৌ। হ'ব দে লুকচেনি খেলাং বল ৰ আমি গন্তি কৰোং ৰ, কাই লুকুব কাই ধৰব ৰ কিস্তি বিস্তি দৰকা কিস্তি মৌ পৰি চিনা পৰি হাফু ৰাজাই চাউল চেৰেটি বাই খুজি মাগি খাই খুজতে বুঢ়া হৈ যায়। ঐ তই আমাক বিচি দিবা লাগব, আমি দুই আগতে লুকাম, গম পাইছ না তুই? হ'ব দে লুকনি যা লুকনি দৌৰ। ক'ত লুকাম এতিয়া লুকাও নেকি ভাই, লুকুৱাই জেগা নাপাওঁ ঘণ্টা যায়ে ধুম পটাপট লুকনি বিচ দিবা লাগে। মই চাব নালাগে না কিবা ৰহে পটাপট লুকাব পাৰি নেকি, জাগাটোতো ভাবি ল'বা লাগিল না। মই সেইগিলা নাজনো। 1 2 3 যা দৌৰ লুকনি দৌৰ। চকু নেমলিবি দে কিন্তু মই লুকাবা যাওঁ। হৈছে কি নহৈছে, ক'ত আছে আহিছে, কি গালোৱে মই এইটো। হৈছে আহিব পাৰে ভাপ্পা তোক মই দেখা পাইছো অ ধুনু ইয়াক মই ধৰছো লগ পাইছো। তই মোক ওলে যাবা কাৰণে বুদ্ধি কৰছা না, মই নাযাওঁ ওলে। এনে একো নাই, ই মোৰ ওচৰতে আছে, ওলে আহি দেখা পাবি না তই আছোন। নাযাওঁ মই তোৰ এগলা ষড়যন্ত্ৰ, মই নাযাওঁ। আয়ে ভাই আছো মই লগতে আপ্পাও, ইয়াৰ লগতো কি হ'ব বিদ্যা বুলি ক, বিদ্যা বুলি তিনবাৰ ক, তিত্তে যাম মই। উঠলে মই নেখলাকে গুচি যামে, খানা চালা গিলা কি মুৰা কৰি চায়ে অহা যদি কৈছো দে বিদ্যা ইতা তুমচোন তাতে উঠি থাকলি তলক নামিবা নৰা না কি কিবা। গেছো নহয় কিনকে দম দি মৰাই তুই। এইবাৰ কিন্তু ভাই মই গন্তি কৰিম, হ'ব নাকো। দে কৰ ইস্নি বিস্নি দৰকা কিস্নি মৌ পৰে চলা পৰে হাপৰ যে চাউল চেৰেটি বাই খুজি মাগি খাই খুজতি ৰিদি কি ৰকেনা কৰে হিংকে কিবা গুনে নাকি। মই গনিম কাই ৰানবা নালগে, তুমি কাই একো নাজনা গুনিও। এনাই গতে তেৱে জানে গোটেইখিনি কথা, আমি জানে একোৱে নাজনো। ঐ গোলাপী বলে আমি খেলা চেলা নেখলাং, ইয়াৰ লগতে কোনবাই খেলা খেলাই দে, ই একলাই গতে ৰাজা হবা গৈছে দেখোন। ঐ কাৰ হিংকে কথা কৈছা, দাউৰৰ পৰা বোলো কৈছে যা চাইডলাক তোক কাই খেলা খাবা মাতা নাই, যা দাউৰ। দেখছা গোলাপী দেখছা ই নিজে খানা খাবা মাতা কৰে, ই আমাক দম দি খাবা ধৰছে। দল বল লগত খানা খাবা তাই বিয়াৰ কেনে হাম কৰে দেখোন ই ধুনু তুই। যায়ে মই তোৱা কাটি কৰি থকা নাই, যায় সোনকালে চকুৰ আঁতৰ পৰা। তই মোৰ নাটক দেখাবা নাইবি, নিজে পচাৰ মোক বাগৰে থৈ যাবা বুলি ক। থাক জিংকে মৰা সিংকে মই থাক। তই মোক ফেলে থৈ নগলি মই কৰবা পাৰো নেকি, ৰ গেছো ৰ। মল্লু দে, ই দেখোন কেনে এনে মোক মাল্লা ৰে। এই নহয় তোৰ চুলি মই উগলি পেলাম, যাৰ পৰা সোনকালে নহলি তোক মই তোক মই চাই আছো ৰ, ইবাৰি আইবাৰি তোক মই কি কৰবা নৰো। কি কৰবি জানা আছে যা আমাৰ ঘৰকে খানা খালবা আহিব আৰু মোকে দম দিব সি। মোৰ ভোক লাগছে, কিবা খাবা দি। হাও ধুনু বাপা দুখুনে কিয় এতে বহিছা তই আৰু টিংকে? কিনো কথা কয়ে নাংমান চলিটোৰ মাথা বেয়া হয়। বাপা তুইও আহ। ইমান গৰমত ক'ত গৈছিলি তইও গোটেই
অলপমান ফুৰি আহিলো ৰ ঘৰতনো কিমান সোমাই থাকবি ঘৰটোতো গৰম না মস্ত তই হলে কাকলৈ হলে ফুৰবা যাবা পাৰা মমে নিবা নৰা হয়নে আমাৰ বুঢ়া মানুহৰ লগত নাংমান চলিটোনো যাই কি কৰবি বাপা হয় দে হয় তোৰ নিবা ইচ্ছা নে তাকে নকয় তো তই আৰু কি কৈ আছা মা ভাত হৈছি না দি আটা খাব বোলে ভোক লাগছে আটা মোৰ বুঢ়া মানুহৰ পেট ক'তনো ভোক লগা বুলি ক'লোৱে এতিয়া বাহিৰত খাইয়ে আহিছো নহয় আটা মোৰ ভোক লাগছি তোৰ ভোক লাগা বুলি ক'লি মাই জল্দি জল্দি কৰিব না বাপ্পা ঐ বাপ তইও দেখোন বৰ কথা জনা হৈছা হব পাৰা নাংমান্তি কেনাই এটা কেনাই দিছো কেনাই মা হৈছি না হনায়ে আটাৰ মস্ত ভোক লাগছে গম নাপালা কি তই হে বাপা তইও বৰ ভোক লগা কৰি চা ইতে যদি মায়ে কিবা দিয়ে খাবাই পাৰবান নাই মুই আটা তই টেনচন নলবি না মই আছে না মই খাই দিম গোটেই মোৰ মস্ত ভোক লাগছে জানা আটা মই ভৰি হাত ধুই আহোঁ অলপমান বাহিৰৰ পৰা আহিছো না যা আইয়ো গেছি দাদাটো আইবাৰে অনাই নেকি ঘূৰি ঘূৰি গটাই মোৰনো কি মই সি নাইলে মই বেছিকে ভাগত পাম বস্তুবিলাক দাদা আইছি না অলপ চাইয়ে আহোঁ মই